আজি মই জাৰ্ণি কৰিম অসমৰ পৰা কলকাতালৈ। কলকাতা যাম, ৱেষ্ট বেংগল যাম। হেল্ল' বন্ধুসকল, মই অসমৰ পৰা ৱেষ্ট বেংগল ৰামপুৰহাটলৈ ট্ৰেইনত জাৰ্ণি কৰিছিলোঁ। খন্তেক পিছতে ট্ৰেইনখন আহি পাব। এতিয়া অলপ গৰম গৰম চাহ খাই লওঁ। গাইজ, ট্ৰেইনখন আহি পালে আৰু মই ট্ৰেইনত উঠিলোঁ আৰু ট্ৰেইনৰ ছাইড লোৱাৰ ছিটত বহি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ। আৰু এতিয়া মোৰ বহুত বেছি ভোক লাগি গ'ল। এতিয়া ট্ৰেইনত কিবা এটা খাই ল'ব লাগিব দেই গাইজ। বহুত বেছি ভোক লাগিছে। ঘৰৰ পৰা কিবা পেকিং কৰি আনিছিলোঁ, এতিয়া সুন্দৰকৈ খাই দিম গাইজ। আমি আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। গাইজ, আমি এতিয়া ট্ৰেইনৰ অনলাইন খাদ্য অৰ্ডাৰ কৰিম ৰেষ্টুৰেণ্টৰ পৰা। কেনেকৈ অৰ্ডাৰ কৰে এটা স্পেচিয়েল ভিডিঅ' যদি লাগে কমেণ্ট কৰিবা। আৰু আমি নিউ বঙাইগাঁও ষ্টেচনত অনলাইনৰ পৰা অৰ্ডাৰ কৰা খাদ্যবোৰ খাই আছোঁ। গাইজ, আমি আহি পালোঁ ৱেষ্ট বেংগলৰ মালদা টাউন। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, খন্তেক পিছতে আমাৰ গন্তব্যস্থান আমি পাই যাম গাইজ। গাইজ, মই আহি পালোঁ ৰামপুৰহাট ৰেলৱে ষ্টেচন। অসমৰ পৰা ৰামপুৰহাট আহিছোঁ আৰু এয়া হৈছে ৰামপুৰহাট ৰেলৱে ষ্টেচন। ইয়াৰ পৰা আকৌ আমি যাব লাগিব মল্লাৰপুৰ। গাইজ, আমি ৰামপুৰহাট ৰেলৱে ষ্টেচনৰ বাহিৰত কালাক চাহ খাই আছোঁ, মটকা চাহ। তো গাইজ, এতিয়া আহিলোঁ ভাত খাবলৈ। এইখন হোটেলত খাব লাগিব দেই গাইজ, মজাকৈ হেঁপাহ পলুৱাই খাই দিম। গাইজ, এতিয়া ভাত খাবলৈ হোটেলত আহিলোঁ। আমি অৰ্ডাৰ কৰিলোঁ ৰাইচ, দালি, পাপৰ, কণী অমলেট, তাৰপিছত ভাজি আছে, আলু ভাজি, তিতা কেৰেলা ভাজি, গোটেইখিনি মিলাই পেলাই আৰু মছলি আছিল দেই গাইজ, ৱেষ্ট বেংগলৰ ফেমাছ মছলি, মাছ 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 মাছ।